আঞ্চলিক গণমৰ্চা বিলীন হ'ল অসম জাতীয় পৰিষদত। অজিত কুমাৰ ভূঞাই যোগদান কৰিলে অসম জাতীয় পৰিষদত, লুৰিণজ্যোতি গগৈৰ দলত যোগদান কৰিলে আৰু তাৰ পিছত এই যোগদান কাৰ্যসূচীৰ পিছত লুৰিণজ্যোতি গগৈও মন্তব্য কৰে। উল্লেখ্য যে অসম জাতীয় পৰিষদ আজিৰে পৰা আৰু কিছু শক্তিশালী হ'ল নেকি, এনেধৰণৰ চৰ্চাও হৈছে। আজিৰ দিনটো আমাৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণ দিন। অসমৰ সমাজ জীৱনৰ কাৰণে, জাতীয়তাবাদৰ কাৰণে গুৰুত্বপূৰ্ণ দিন, ঐতিহাসিক দিন হিচাপে ইতিমধ্যে আমি সকলোৱে উল্লেখ কৰিছোঁ আৰু এই কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে অসমৰ মাটিত নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ কোনো বিকল্প নাই আৰু তাৰ যোগেদিহে আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আমি ন্যায় দিব পাৰিম। আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ যিটো স্বপ্ন, তাত প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰৰ যি স্বপ্ন লৈ ফুৰিছোঁ, সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ হ'লে আমি আঞ্চলিক ৰাজনীতিৰ যোগেদিহে কৰিব পাৰিম। এইটো কথা ঐতিহাসিকভাৱে প্ৰমাণিত হৈ আহিছে আৰু বিভিন্ন সময়ত দিল্লীয়ে কৰি অহা ষড়যন্ত্ৰ কূট কৌশলৰ বিৰুদ্ধে আমি ৰাজনৈতিকভাৱে যুঁজ দিবৰ কাৰণে কেৱল মাত্ৰ আঞ্চলিক দল বা জাতীয়তাবাদী দলসমূহেহে যে কৰিব পাৰে, সেই কথা প্ৰমাণিত হৈছে। গতিকে আজি এই দিনটো মই ভাবোঁ যে আমাৰ অসমৰ মানুহৰ মাজলৈ এটা শক্তিশালী বাৰ্তা যাব, মানুহক মনোবল আৰু আত্মবিশ্বাস দিব যে অসম জাতীয় পৰিষদৰ এই ধাৰাটোৰ লগত আমাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়া চামিল হৈছে, তেখেতৰ দল জাতীয় দল অসম চামিল হৈছে। কাৰণ দীঘলীয়া পৰিক্ৰমা, অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ যিটো সংগ্ৰামী দীঘলীয়া পৰিক্ৰমা, য'ত ত্যাগ আছে, য'ত জাতীয় চেতনাৰে সমৃদ্ধ তেওঁৰ যাত্ৰা আছে, বিভিন্ন অন্যায়, বিভিন্ন ধৰণৰ অনীতিৰ বিৰুদ্ধে মাত মতাৰ শক্তি আৰু সাহস আছে, সেইবোৰে আমাৰ দলটোক মাৰ্গদৰ্শন দিব, আমাৰ দলটোক শক্তি সাহস দিব। গতিকে মই ভাবোঁ যে আজি এই সন্ধিক্ষণ, এই সময়টো এটা সৰু পদক্ষেপ, অজিত ভূঞা ডাঙৰীয়া যিটো কথা কৈছে, কিন্তু ইয়াৰ যিটো প্ৰভাৱ অতি শক্তিশালী, সুদূৰ প্ৰসাৰী। ইয়াৰ প্ৰভাৱটো আগন্তুক দিনসমূহত, আগন্তুক 3-5 বছৰতহে মানুহে উপলব্ধি কৰিব আজিৰ দিনটোৰ গুৰুত্ব। আজিৰ দিনটোৱে কি ধৰণে মানুহৰ মনোজগতত, মানুহক মানসিকভাৱে, মানুহৰ জাতীয়তাবাদৰ চেতনাৰ শেহতীয়া যিটো বিশ্বাসহীনতা, অবিশ্বাসৰ বাতাৱৰণ, তাৰ বিপৰীতে আস্থা প্ৰতিষ্ঠাৰ আৰু যোগাত্মকভাৱে যুঁজ দিয়াৰ যিটো শক্তি, সেই শক্তিক কেনেকৈ আজিৰ এই দিনটোৱে বা আজি এই সময়কণে কিমান সমৃদ্ধ কৰিব, সেই কথা পৰৱৰ্তী দিনসমূহতে উপলব্ধি কৰিব। গতিকে আমাৰ দলৰ পবিত্ৰ মজিয়ালে আমি সন্মানীয় সাংসদ তথা এটা সময়ত জাতীয়তাবাদী মানৱ অধিকাৰ সংগ্ৰামৰ নেতৃত্ব দিয়া, তাৰ লগে লগে সাংবাদিকতাৰ দীঘলীয়া এটা পৰিক্ৰমা থকা অজিত ভূঞা ডাঙৰীয়াক আদৰণি জনাইছোঁ। লগতে তেখেতৰ দলৰ সকলো সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া আছে, দলৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আমি সকলোৱে মিলি একেলগে অসমৰ মাটিত জাতীয়তাবাদৰ বৰ ভেটি শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰিম আৰু জাতীয়তাবাদৰ পতাকাখন নীলিম আকাশত শক্তিশালী ৰূপত আমি উত্তোলন কৰিবৰ কাৰণে আমাৰ সৰ্বোচ্চ উজাৰি আমি কাম কাজ কৰিম। সাম্প্ৰতিক সময়ত আমাৰ মূল দায়িত্ব থাকিব হিমন্ত বিশ্ব শৰ্মাৰ যি ভয়াৱহ সাম্প্ৰদায়িক শাসন, বিজেপি চৰকাৰ যি শাসন, ইয়াক ওফৰাই পেলাবৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। সেইটোৱেই এই সময়ত আমাৰ দলৰ ফালৰ পৰা প্ৰাথমিক লক্ষ্য হিচাপে আমি নিৰ্ধাৰণ কৰিছোঁ। সৰ্বোচ্চ উজাৰি যুঁজিম আৰু বিজেপিক উৎখাতৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমি আমাৰ ফালৰ পৰা সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।